হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল নিশ্চয়। আৰু এয়া ডাঠ কুঁৱলী আৱৰি আছে যে কুঁৱলী ইমান দিছে দেখিছে। কুঁৱলী দিয়া মানে ঠাণ্ডা বেছিকৈ দিয়ে নহয় জানো। আৰু ইমান ঠাণ্ডাখনত কুঁৱলীৰ তলত থাকিলে চৰ্দি কাহ নহয়নো কি হ'ব হয়নে। ৰাতিপুৱাতে ইমান ঠাণ্ডা লাগে, তাতে আৰু কুঁৱলী আৱৰি আছে যে। আৰু ডাঠ কুঁৱলীটো দিলে বহুত ভয় লাগে, কাৰণ ৰাতি যেতিয়া কুঁৱলী বেছি হয় তেতিয়াতো একো দেখা নাপায় ন। তেনেদৰে বহুতো এক্সিডেণ্টৰ ভয় থাকে, যিবিলাকে গাড়ী চলায় তো তেখেতসকলৰ কাৰণে বেছি ভয় ৰাতিৰ সময়ছোৱাত। আৰু আমাৰ ল'ৰা চাইকেলখন দেখিছে, এই মানে চাইকেল এখন নহয় দুখনেই গ'ল, ইমানেই চাইকেল চলোৱাত উৎপাত বেছি। তো মানে তাৰ পাছতো মই ছাইড কৰি থৈ দিওঁ, সি আনি মাজত থৈ দিয়ে তেনেকৈ। আৰু মোৰো ডিউটি ষ্টাৰ্টিং হৈ গ'ল। আৰু কুঁৱলী দি থাকিলে কিবা যদিও দেৰি হৈছে বা সোনকালেই আছে, সময়টো একেবাৰে ধৰিব নোৱাৰি। ইমান সোনকালে উঠিছোঁ, 6টা বাজিছে তেতিয়া, তো কিমান কুঁৱলী দি আছে। আৰু এইফালে ইয়াত ল'ৰাও দিল ফুৰিবলৈকে, ফুৰি আহিয়ে সি আকৌ ব্ৰাছ কৰিব। এয়া ফুৰি চুৰি আহি গ'ল সি। আনফালে আকৌ মই সাৰি আছোঁ, মোৰ সাৰা কামখিনি হোৱাই নাই, গতিকে মই জল্দি কামখিনি কৰি লওঁ। কাৰণ তাৰ আজি স্কুল আছে, স্কুল থাকিলে আকৌ কামখিনি কৰি গা পা ধুই তাৰ কাৰণে ভাত বনাবলৈ আছে, টিফিন বনাবলৈ আছে, তাক খুৱাব আছে, কাপোৰ পিন্ধাই দিব আছে। তো মানে বহুতখিনি কামেই থাকে। এই সকলোৰে এইখিনি কাম ৰাতিপুৱা থাকে। যিসকলে ল'ৰা ছোৱালী স্কুলত যায়, স্কুল কলেজ যায়, তো মানে দায়িত্ব এটা থাকে মাক দেউতাকৰ এইখিনি। তো ময়ো মোৰ কামখিনি ধুনীয়াকৈ কৰি মেলি ল'লোঁ। লৈ পেলাই এতিয়া আকৌ এইফালে সাৰি লওঁ পিছফালখিনি সাৰি লৈ গা পা ধুই চিধা পাকঘৰলৈ দৌৰিবলৈ হ'ব। আনফালে ল'ৰা ফুৰিবলৈ গৈ ফুৰি আহিলে, আহি আকৌ জুই পোৱাবলৈ আইতাকে জুই ধৰিছে, তো সি আকৌ জুই পোৱাবলৈকে গ'ল। আনফালে আকৌ মোৰ সাৰা মোচা কামখিনি হৈ গ'ল। এতিয়া মই গা পা ধুই আহিলোঁ পাকঘৰলৈ, আৰু আহি এয়া গৰম পানী বহাই দিছোঁ। আনফালে আটাখিনিও মুঠি লওঁ, যিহেতুকে আজি টিফিনত তাক কি দিম ভাবিছোঁ আজি তাক ৰোলকে বনাই দিওঁ। গতিকে ৰোলৰ কাৰণে এইখিনি মই যোগাৰ কৰি লৈছিলোঁ। আলু বইল কৰিছিলোঁ, আৰু আনফালে তাত অকণমান নিমখ হালধি দি পেলাই পিঁয়াজৰ সৈতে ভাজি ল'লোঁ। আৰু এয়া মই ৰুটিখন ধুনীয়াকৈ বেলি লৈ মাজত আলু যিখিনি ভাজি থৈ দিছিলোঁ আলু, তো সেইখিনি দি দিলোঁ। দি পেলাই এতিয়া তাৱাখন গৰম হ'বলৈ দিলোঁ। আৰু ইয়াতে মই এতিয়া ৰোলটো ভাজি ল'ম। আৰু ৰোলটো যদিও বনাওঁতে ডাঙৰকৈয়ে বনাইছোঁ, কিন্তু তাক ইমান ডাঙৰকৈ নিদিওঁ, কাটি কিনে সৰু টুকুৰা আকাৰে কৰি দিম, যাতে সি খাবলৈকে সুবিধা হয়। কাৰণ ইমান ডাঙৰকৈ দিলে টিফিনতো নোজোৰে, আৰু সি খায়ো অসুবিধা পায় ইমান ডাঙৰকৈ দিলে। গোটেইখিনি কাম হৈ যোৱাৰ পাছত তাক এয়া ভাতখিনি খুৱাবলৈকে লৈছোঁ। আনফালে আকৌ যে মই ভিডিঅ' কৰি আছোঁ, সি অলপ অশান্তিও পাই থাকে ভিডিঅ' কৰি থাকিলে। তো মানে মোবাইলটোও গুচাই আছে, কাৰণ সি মোবাইল চাবলৈ লাগে। ৰাতিপুৱা মানে সি যোৱাৰ সময়খিনিত অলপ হ'লেও মোবাইলটো চাব বিচাৰে, আৰু দিনটোৰ কাৰণে মোবাইলটো নাপায়। আৰু আগতকৈ মোবাইলৰ চোৱাৰ পৰিমাণটোও কমাই দিছোঁ, এতিয়া বেছি নাচায় বাৰু। ভাত খোৱা সময়ত অকণমানতো লাগিবই তাক তেনেদৰে। তো মোৰ তাক ভাত পানী খুৱাই দিয়া হৈ গ'ল। আৰু এইফালে টিফিনখিনি ৰেডি কৰিলোঁ। ইয়াৰ ৰোলটো কাটি সৰু কৰি দিলোঁ, সি খুব ভাল পাইছে ৰোল এনেদৰে দিয়াই। তাতে আকৌ জেলি পেকেটটো দি দিছোঁ যে একেবাৰে ফূৰ্তি। আৰু এতিয়া খাই বৈ উঠিলে আৰু টিফিন ৰেডি কৰি দিলোঁ। তো যাবলৈকে ওলাল দেউতাকৰ লগত, গ'ল দেউতাকৰ। এতিয়া মই চাহখিনি খাই ল'লোঁ ধুনীয়াকৈ বহি পেলাই, খেদাই পেলাই মোৰ বাকী কামখিনি আৰম্ভ কৰি লওঁ। একেলগে দেউতাকে পেলাই আকৌ পাকঘৰত সোমাবৰ হ'লেই। আৰু ইয়াৰ ৰুমৰ কামখিনি থাকেতো সদায় কৰিবলগীয়া কামখিনি। ইয়াৰ মাজতে আৰু মনত পৰি গ'ল আজি আঘোণৰ পূৰ্ণিমা। আঘোণৰ পূৰ্ণিমাটো আমি জানোৱেই মহ খেদা উৎসৱ বুলিয়ে জানো। চ' বহুতৰো চাগে মনত আছে। আৰু এতিয়া জেনেৰেশ্যন মানে এতিয়া ল'ৰা ছোৱালীয়ে হয়তো নাজানে, কিন্তু মহ বুলি ক'লে কিবা এটা ভাল লাগিছিলে। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মহ খেদাৰ মজাই বেলেগ আছিলে। তো ঘৰৰ ৰুমত ধূপ জ্বলাই মেলি আহিলোঁ আকৌ পাকঘৰলৈ। এইফালে আৰু মোৰ টেমাৰ বস্তুবিলাক শেষ হৈছিলে যে ডাঙৰ টেমাত ভৰাই থৈছিলোঁ, তো সেইবিলাক উলিয়াই কিনে ভৰাই ল'লোঁ। এইফালে দাইল মুগ মচুৰ ধুনীয়াকৈ বহাই লওঁ বুলি দাইল চাইল ধুই পেলাই কুকাৰত এয়া চিটি মাৰিবলৈকে দি দিলোঁ। এতিয়া আকৌ ৰুটিখিনি বোলো ভাজি কিনে চাহখিনি খাই লওঁ। তো তেনেকৈ ৰুটি ভাজি চাহখিনি খাই ল'লোঁ। তাৰ মাজতে আৰু ভাতো বনাই আছোঁ, ভাজিও কুটি আছোঁ। চ' আজিলৈ ভিডিঅ' ইমানেই আছিলে বাৰু। এতিয়া খাই লৈ মেলি এতিয়া ল'ৰাক স্কুলত আনিবলৈ যাবলৈ হ'ল। যিহেতুকে হাজবেণ্ডৰ আজিকালি অলপ যাওঁতে দেৰি হয়, মোৰো ভালেই হয়। তো এইখিনি খোজকাঢ়ি যোৱাতকৈ তেখেতৰ লগত যাব পাৰোঁ। আৰু এয়া তেখেতৰ বেগ
আৰু এতিয়া ল'ৰা স্কুল ছুটি হ'ল আৰু আমি ঘৰলৈকে আহিলোঁ। আজিলৈ ভিডিঅ' ইমানেই আছিলে বাৰু। আজিলৈ বাই বাই।